বৈকুণ্ঠৰ ভৱনে Hi guys, এয়া আমি আহি পাইছোহি তৰাণীৰ এগৰাকী প্ৰতিভাৱান শিল্পীৰ ঘৰত আপোনালোকক আমি দেখুৱাবলৈ এয়া আগবাঢ়ি আহিছোঁ এয়া চাওক তেখেতৰ ঘৰ আৰু এই গাঁৱৰ মাজত এনেকুৱা যে গাঁৱৰ মাজতো এনেকুৱা প্ৰতিভাৱান যে শিল্পী থাকে সেয়া আপোনালোকক আমি দেখাবলৈ আগবাঢ়ি আহিছোঁ এইফালে চাওক এয়া হ'ল তেখেতৰ দেউতাক আৰু যিগৰাকী আমি শিল্পীৰ কথা কৈছিলোঁ এইগৰাকীয়ে মানে বহুত জেগাত কবিতা বা ভাওনা কবিতা নেগেৰা নাম দিহা নাম সকলোতে কেইবাবাৰো প্ৰথম পুৰস্কাৰ পাই আনিবলৈ সক্ষম হৈছে আহকচোন আমি তেখেতৰ পৰিচয়টো প্ৰথম লৈ লওঁ নমস্কাৰ তোমাক নীলমণি গগৈ ইউটিউব চেনেললৈ আমি স্বাগতম জনাইছোঁ প্ৰথমতে তোমাৰ পৰিচয়টো লৈ লওঁ বুলি ভাবিছোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী গীতাশ্ৰী শইকীয়া মোৰ ঘৰ 1 নং তৰাণীত হয় বৰ সুন্দৰ নাম কিন্তু তুমি এতিয়া কি পঢ়ি আছা মই হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰ পঢ়ি আছা ন তুমি ঘৰত থাকি পঢ়িছানে নাই ক'ৰবাত থাকি পঢ়িছা মেছত থাকি লোৱা ন কোন জেগা ফৰকাটিং চাৰিআলি তোমাৰ ঘৰত কোন কেনেকৈ আছে মা পাপা আৰু মই অকল 3জন ন অঁ ঠিক আছে মই বহুত জেগাত শুনিছোঁ যে তৰাণীৰ এগৰাকী ভণ্টীয়ে বোলে মানে তোমাৰ কথা যে বহুত জেগাত বোলে তুমি দিহা নাম বা কবিতা আবৃত্তি চিত্ৰাংকন সকলোবিলাকতে বহুত জেগাত তুমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছা হয়নে হয় তুমি কিহত পুৰস্কাৰ পাইছা মোক জনোৱাচোন কবিতা চিত্ৰাংকন হওক বা কুইজ এনেকুৱা ধৰণৰ কিছুমান সেইবোৰে আৰু তুমি মোক এটি কবিতা গাই শুনাব পাৰিবা নেকি পাৰিম গোৱা মই আবৃত্তি কৰিবলৈ লৈছোঁ কবিতাৰ শিৰোনাম অসমীয়া ছোৱালীৰ উক্তি কবি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰাগজ্যোতিকা মই কামৰূপিকা মই নিজৰা লাস্যময় মই অসমীৰ মই ভাৰতীৰ ছোৱালী কবিতা মই মোৰ শিৰত সেন্দুৰ সোণ কপালত মই ফুট লৈ পিন্ধো নীলা আকাশৰ জোন হৃদয়ত মোৰ ঠৌকি বাথ কত লুইতৰ ঢৌ নিতে হাৰি পাই নিতে মাৰ যায় মানে কি মধুৰী মৌ নগা পৰ্বতৰ নীলা ছায়া ছবি সাহিত্য বননিৰ ময়েই লখিমী মনৰ ডালিমী কল্পনা ফুলনিৰ আলাখে ফুৰু পাহাৰে ভৈয়ামে মৰম বিচাৰি কেঁচাহুন বুলি লৰো ময়েই নাগিনী সুঘ্ৰেণু ঘৃণুজা গাইডালে ময়েই বিপ্লৱী ময়েই মুক্তিৰ জুই জ্বলাই ময়েই বন্দীশাললৈ যাওঁ নিজৰ দুখতে নিজে বুকু ধৰি মোৰ কলিজাৰ জুইৰে নিজে নিজকে পুৰি নিজৰে আয়ুস খাওঁ সুপেক্ষিছো মহাকাল মোৰ গুণ শুনি বন্দনা গাই ভাৰতৰ মহামনীষী কোঁৱৰ মুগ্ধ জৱাহৰলাল নমস্কাৰ সঁচাই বৰ সুন্দৰ গাইছে কিন্তু মোৰ মানে গান একদম থিয় হৈ গৈছে মিছাকৈ একো লাভ নাই আপোনালোকেতো জানেই কিন্তু এই ভণ্টিগৰাকীৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকেহে ভণ্টিগৰাকীক ভিডিঅ'টো শ্বেয়াৰ কৰি মানে আগবঢ়াই নিব পাৰিব আৰু কমেণ্টত জনাব যে এই ভণ্টিগৰাকীৰ কবিতা আবৃত্তি কেনেকুৱা হৈছে আপোনালোকে আগবঢ়াই নিলে আমিও আপোনালোকৰ আশীৰ্বাদত আগবাঢ়ি যাম আৰু লগতে ভণ্টিগৰাকীও মানে আগবাঢ়ি যাব এতিয়া তুমি দিহা নামতো বা নেগেৰা নামৰ এনেকৈ গাঁৱতেতো তুমি তাতো পুৰস্কাৰ পাইছা বুলি কোৱা শুনিছোঁ হয় পাইছোঁ এতিয়া তুমি দিহা নামৰ এভাগী মোক গাই শুনোৱাচোন বলি
চলিলা হৰি বতুৰূপে তুমি দান খুজি লৈলা প্ৰভু তিনি পদ ভূমি মহাদানী বলিৰাই সুতলপুৰে লৈলা ঠাই তোমাৰ গুণ নাম মুখে নুগুছে সদায় বলি মহামানী ত্ৰিভুৱনে নাই ও বলি মহামানী ত্ৰিভুৱনে নাই। বহুত সুন্দৰ কণ্ঠ। সঁচাই ক'বলৈ গ'লে তোমাৰ কণ্ঠত সঁচাকৈ যাদু আছে বুলি ক'ব লাগিব দেই। কিন্তু তুমি যে এই দিহানামভাগ গালা হয়নে? এই দিহানামভাগ তোমাক আগত কোনোবা শিকাইছিলে নেকি? কোনোবাই শিকোৱা নাই তেনেকৈ, মোবাইলৰ পৰা শিকিছা ন? বৰ সুন্দৰ গাইছা। আৰু মই আৰু এজেগাত শুনিছিলোঁ দেই, তুমি এই মোৰ মানে লগৰ এজনে কৈছিলে, তাত ভাওনা চাবলৈ গৈছিলোঁ। ভাওনা চাবলৈ যাওঁতে সেই লগৰজনে কৈছিলে যে তৰাণী গাঁৱৰে এগৰাকী ছোৱালীয়ে বোলে নাৰদৰ ভাও গাইছিলে। কিন্তু মোৰ মানে এনেকুৱা এটা অনুমান হৈছে, ইউটিউবত চোৱাৰ কাৰণে তোমাৰ মাতটোৰ লগত একেই মিলিছে, সেইটো কাৰণে মই ভাবিছোঁ যে তুমিয়ে হ'ব লাগে। গতিকে তুমি নাৰদৰ গীত এটা গাই শুনোৱাচোন মোক। নাৰদৰ ভাও গাইছা নাই তুমি? গাইছোঁ। গাইছা? ক'ত ক'ত গাইছা? লক্ষীবাৰীত গাইছা। আৰু মই অকল নাৰদৰ নহয়, সুশীলা অভিনয় কৰোঁ। তাৰপিছত যিগৰাকী অজামিলৰ মাতৃ আলুকি, সেইগৰাকীৰো কৰোঁ। হয়, মানে বিভিন্ন তেনেকৈ কৰোঁ অভিনয়। প্ৰথম এতিয়া তুমি ৰাইজক শুনোৱা এটি নাৰদৰ গীত গাই শুনোৱাচোন। বৈকুণ্ঠৰ ভৱনে দেখিলোঁ নয়নে, হে প্ৰভু নাৰায়ণ হৰি। সঁচাই একদম মানে বহুত সুন্দৰ কণ্ঠ দেই ভণ্টিগৰাকী। আৰু তুমি নাৰদৰ ভাও গালা বা নাৰদৰ আমি শুনিলোঁ। তাৰপৰা তুমি যে কৈছিলা সুশীলা, মানে বিপ্ৰদ আমোদৰ পত্নী সুশীলাৰ ভাও গাওঁ বুলি কৈছিলা তুমি। সুশীলাৰ চবতকৈ মানে যিটো দুখৰ বচন, সেই দুখৰ বচন একোত গাই পেলাই শুনাই দিয়াচোন। আমাৰ ৰাইজক শুনোৱা একদম চবতকৈ দুখৰ যি কোট, সেই কোট তুমি গাই শুনোৱা। স্বামী, আমাৰ জীৱনলৈ কোনো কালেই সুখ নাহিব নেকি? এমুঠি অন্ন, এখনি বস্ত্ৰৰ কাৰণে আজি আমি কৰিছোঁ হাহাকাৰ। সন্তানৰ ক্ষুধা তোৰ মুখ দেখি দেখি চকুৰ পানীৰ গংগা জল উঠিছে উঠলি। হে প্ৰভু, কি অপৰাধ কৰিছিলোঁ আমি তোমাৰ কাষত, যাৰ বাবে দিছা এনে দাৰুণ কষ্ট। সঁচাকৈ মানে মোৰ মানে এনেকুৱা দুখ লাগি গৈছে, কিবা চকুপাতি ওলাই যাওঁ লাগি গৈছে। ইমান দুখত তুমি গাইছা, তোমাক কোনে শিকাইছিলে? গুৰুজন ক'ৰ আছিলে? নামটো শ্ৰীযুত নীলমণি গগৈ ওৰফে দীপ গগৈ। বৰ সুন্দৰ শিকাইছে। মোৰ ফালৰ পৰা মানে যিজন গুৰুৱে শিকাইছে সেই গুৰুজনলৈ অশেষ ধন্যবাদ থাকিল, যে এই সৰু সৰু ল'ৰা ছোৱালীবোৰ আগবঢ়াই নিছে। মই বহুত জেগাত দেখিছোঁ তৰাণী গাঁৱৰ, আৰু আপোনালোকে দেখিবলৈ পাইছে যে মোৰ ইউটিউব চেনেলতে যিমান
প্ৰতিভা থকা মই দি আছোঁ প্ৰায় আপোনালোকে ইউটিউব চেনেলত মানে এই তৰাণী গাঁৱে দেখিছে আৰু এতিয়া তুমি আৰু এটি যে ভাওনাৰ অভিনয় কৰোঁ কৈছিলা কি কৈছিলা অজামিলৰ মাতৃ আলুকি আলুকিৰ তুমি অভিনয় কৰোঁ কৈছিলা সেই আলুকিৰ বচন একোত কোৱাচোন অজামিলৰ মাতৃ হয় ন ঠিক আছে কোৱা বাছা তই আৰু আমাৰ বাবে কিমান কষ্ট ভোগ কৰিছ হাবিৰ পৰা ফল ফুল বুটলি আনোতে ভাগৰত দুৰ্বল হৈ পৰিছ বৰ সুন্দৰ হৈছে দেই সঁচাকৈ বহুত সুন্দৰ মই পানী খাই গৈছোগৈ ইমান মানে ধুনীয়াকৈ মানে গাইছে নহয় তোমাৰ প্ৰতিভাবোৰ সঁচাই ক'বলৈ হ'লে তোমাক যিজন গুৰুৱে শিকাইছে সেইজনক আমি বহুত ধন্যবাদো জনাইছোঁ আৰু এই ভণ্টিৰ বাবে যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগৰ বন্ধু বান্ধৱলৈ আপোনালোকে শ্বেয়াৰ কৰিব তুমি এতিয়া ভাওনাৰ অভিনয় আমাক একোট বচন শুনালা নাৰদৰ মানে এটি গীত শুনালা এটি দিহা নামৰ শুনালা আৰু কবিতা আবৃত্তিও শুনালা এতিয়া তোমাক মানে কি ক'ম তুমি সকলোতে তাৰমানে পাৰ্গত বুলি আমি ভাবি লৈছোঁ তুমি জানিলেও নাজানিলেও কিন্তু মোক আৰু এটা তুমি গাই শুনাব লাগিব কি বাৰু মোৰ মানে বিশ্বাস আছে তুমি নিশ্চয় বিয়া নামো জানা গতিকে তুমি মোক এটি বিয়া নাম গাই শুনোৱা ঠিক আছে মই গাইছোঁ পদূলিতে কলৰ পুলি হালি আছে নল কলহে ঢালা যমুনাৰে জল শৰাই তামোল সজোৱা জোৰোণাহি ৰৈ আছে আদৰো গৈ ওলোৱা আহিছে জোৰোণখন বহিছে বাজত বাইদেউ গৈ আছে বুৱতীৰ খাটত লাহে লাহে কৰি বতীয়ে জগাই সুধাচোন সুজনী অলংকাৰ পিন্ধাই নিপিন্ধো অলংকাৰ ৰামচন্দ্ৰক কবা ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিবা বহুত সুন্দৰ গাইছা মোৰ তাৰমানে বিশ্বাস হৈ গ'ল কি তুমি যে এনেকৈ বিয়া নাম গোৱা সেইটো মই নাজানো তথাপিতো মই তোমাক মোৰ ফালৰ পৰাহে ক'লোঁ গাবলৈ কিন্তু ইমান সুন্দৰকৈ গালা তুমি এনেই বিয়াৰ ঘৰত গোৱাগৈনে এইটো কম্পিটিশ্যনত গোৱা এইটো তেনেকৈ কম্পিটিশ্যনো নহয় এনেই মোবাইলৰ পৰা চাই শিকা ন তথাপিতো সুন্দৰ গাইছা মোবাইলৰ পৰাও সেইবাবে সকলোকে কৈছোঁ মোবাইলটো যদি আপোনালোকে সৎ ব্যৱহাৰ কৰিব পাৰে এনেদৰে একদম মানে ভাল কামত আগবাঢ়ি যাব পাৰিবা আৰু আমাৰ এই অসমীয়া সংস্কৃতি সকলোখিনি তুমি গাইছাই লগতে তুমি হুঁচৰিৰ নাম আৰু জেং বিহুৰ নাম এনেদৰে কিবা জানা নেকি আৰু হয় জানো ঠিক আছে আমাক গাই শুনাবা মই জেং বিহু নাম এটাকে গাইছোঁ ৰাইজে শুনক তোমাৰ কণ্ঠ ৰাইজে মোৰ বিশ্বাস ৰাইজে শুনি ভালো পাব আৰু চাই ভাল পাব তোমাৰ চেহেৰাও ভাল সঁচাই কৈছোঁ
হাঁহিব নালাগে মই একদম সঁচাটো কৈছোঁ হয় নহয় এতিয়া কি হয় নাবা মই সঁচাটো কৈছোঁ তোমাৰ চেহেৰাও ভাল তোমাৰ কণ্ঠ ভাল তুমি এতিয়া যিকোট ধৰি লোৱা বচন গালা সঁচাই মোৰ মানে চকু পানী ওলা ওলা হৈ গৈছে ইমান দুখত গাইছা তোমাৰ ইমান প্ৰতিভা আছে কিন্তু মই এনেকুৱা প্ৰতিভা ক'তো দেখাও নাই আৰু বহুত জেগাত মই এনেকৈ মানে ইউটিউবত ভিডিঅ' বনাইছোঁগৈ কিন্তু তোমাৰ সমান মই প্ৰতিভা নাই পোৱা আজি প্ৰথম পাইছোঁ এতিয়া তুমি বিহু নাম গাই শুনোৱা মই জেং বিহু নাম ভাগি গাইছোঁ এই ৰংঘৰৰ বাগৰি লগৰি উদুলি এ মুদুলি লগৰি উদুলি এ মুদুলি লগৰি ৰঙৰ বেলা বহিছে তাৰ সেই ৰংপুৰৰ নাচনি লগৰি গাতে নাই এ তৰণি লগৰি গাতে নাই এ তৰণি লগৰি নাচো নাচো লাগিছে গান সেই খুলো খোলাই নামি আহে জখলাই চাউলুং চুকা ফাই আহোম ৰাজ বহলাই বাহুবলি গদাধৰ মাদুৰীতে জয়াৰ ঘৰ জয়াৰে স্মৃতিৰে লগৰি অসমাজি গৌৰৱৰ অসমাজি গৌৰৱৰ হ'ল সুন্দৰ আৰু এইখিতে দেখিছোঁ আমি আপোনাৰ সবক দেখাইছোঁ চাওক এইগৰাকী ভণ্টিয়ে কিমান প্ৰশংসা পত্ৰ পাইছে প্ৰথম পুৰস্কাৰ পোৱা সকলোখিনি এইখিনি হ'ল আপোনাৰ দিহা নামত পোৱা বিয়া নাম দিহা নাম আৰু চিত্ৰাংকন লগতে কবিতা আবৃত্তি সকলোতে পোৱা এয়া চাওক প্ৰশংসা পত্ৰ সকলো প্ৰথম পুৰস্কাৰ পোৱা এইটো কিহৰ তুমি মোক পঢ়ি শুনাই দিয়া এইটো হ'ল সেউজী মইনা পাৰিজাতৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত উচ্চ শাখাৰ শংকৰ মাধৱ মইনা পাৰিজাতৰ পৰা পোৱা প্ৰথম স্থান কবিতা আবৃত্তিত প্ৰথম স্থান ন চাওক এয়া প্ৰথম স্থান পোৱা কবিতা আবৃত্তি এইখন হ'ল আমাৰ পঞ্চায়তত তৰাণীগাঁও পঞ্চায়তত স্বাধীনতা দিৱসত উদযাপন কৰা দলীয় কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান পাইছে এয়া চাওক আপোনালোকক দেখাই দিছোঁ সেয়া হ'ল কবিতা আবৃত্তিত আৰু এয়া হ'ল কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান পাইছে এইগৰাকী ভণ্টিয়ে তৰাণী 1 নং তৰাণীৰ এইগৰাকী ভণ্টি প্ৰতিভা আপোনালোকে দেখিছে আৰু এইটো পঢ়ি শুনোৱা এখন হ'ল আন্তঃবিদ্যালয় সাহিত্য প্ৰতিযোগিতা ইয়াত স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাত মানে উদগনিমূলক স্থান লাভ কৰিছিলোঁ স্বৰচিত কবিতা 16 নং তৰাণীহাবি প্ৰাথমিক বিদ্যালয়ৰ পৰা ইয়াৰ সাহিত্য অনুপ্ৰেৰণা বঁটা আগবঢ়াইছিল 2017 চনত 2017 চনৰ পৰা এইগৰাকী ভণ্টিয়ে মানে বহুত আগবাঢ়ি গৈছে এয়া চাওক দেখিছে আৰু কিহত এইগৰাকীক বা মই কিহত সুধিম মই নিজে মানে একো বিচাৰিয়ে পোৱা নাই কি গাবলৈ ক'ম কি কৰিম মানে সকলোতে এনেদৰে আগবাঢ়ি গৈছে আৰু এইখন কৈ দিয়া এইখন হ'ল শ্ৰী শ্ৰী ত্ৰিনয়ন শিৱ মন্দিৰত শিৱৰাত্ৰি উপলক্ষে অনুষ্ঠিত কৰা চিত্ৰাংকন প্ৰতিযোগিতাত উচ্চ শাখাৰ প্ৰথম স্থান লাভ কৰিছিলোঁ চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান চাওক সকলোতে প্ৰথমেই আপোনালোকে দেখি আহিছে সকলোতে অকল প্ৰথম পুৰস্কাৰ এতিয়া আমি কি ক'ম আপোনালোকে কমেণ্ট কৰি জনাব যে ছোৱালীজনী মানে ভণ্টিজনীৰ প্ৰতিভাটোলৈ চাই আপোনালোকে নিজেই কমেণ্ট কৰি জনাব যে আৰু আশীৰ্বাদ কৰিব ভণ্টিজনী যাতে আৰু আগবাঢ়ি যায় আৰু দেখাই আছোঁ আপোনালোকক এইগৰাকী ভণ্টিৰ প্ৰতিভা আপোনালোকক আৰু দেখাই আছোঁ আৰু তুমি তাৰ বাহিৰে বৰগীত বা তুমি দিহানাম গালা হয়নে কিন্তু আমি সকামৰ ঘৰত যে গায় নেগেৰা নাম বা হৰিৰ গুণানুকীৰ্তন বৰগীত এইবিলাক তুমি জানানে হয় জানো এতিয়া বৰগীত এভাগ আমাক গাই শুনাব
শুনাব লাগে মানে আমাক মানে কি গোটেই অসমৰ ৰাইজক শুনাব লাগে তোমাৰ বৰগীত এভাগ গাই তোমাৰ মানে কণ্ঠটো শুনাব লাগে লগতে তুমি কেনেদৰে গোৱা সকলোখিনি আমাৰ অসমৰ ৰাইজক শুনাব লাগে গাই শুনোৱা ঠিক আছে আপোনালোকক দেখালোঁ যে ভণ্টিগৰাকীয়ে চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম কবিতা আবৃত্তি প্ৰথম সকলোতে মুঠতে প্ৰথমেই এয়া দেখিছে ইয়াত যিমান আছে কিন্তু এইখিনি সকলোখিনি আপোনালোকক দেখুওৱা নাই এটা কাৰণে ভিডিঅ'টো বহুত দীঘল হৈ যাব এইবোৰ চাওক যিমান আছে সকলোখিনি এই ভণ্টিজনীয়ে প্ৰথম পুৰস্কাৰ পোৱাই এইবিলাক মানে প্ৰমাণ পত্ৰ প্ৰশংসা পত্ৰ ইয়াত কমকৈও আপোনালোকে দেখি গম পাইছে চাগে প্ৰায় 50খনমান আছে ইয়াত যিমানকেইখন আছে প্ৰত্যেকবাৰে তেখেতে মানে প্ৰথম পুৰস্কাৰ পাই গৈছে আৰু তাতকৈ আচৰিত কথা হ'ল কি এতিয়া তাতকৈ মানে আচৰিত বস্তু এটা দেখাম এতিয়া এই ভণ্টিগৰাকীৰ আৰু এটা প্ৰতিভা নিজেই নেগেৰা বজাব নিজেই এটা হৰিনাম গাব নেগেৰা বজাই বজাই মানে তেখেতে মানে হৰিনাম গাই আপোনালোকক শুনাব চাওঁচোন আহক তেওঁ কেনেদৰে নেগেৰা বজায় আৰু কেনেদৰে গায় সুন্দৰ এতিয়া আপোনালোকক দেখালোঁ আমি নেগেৰা বজাই কেনেদৰে তেখেতে এটি শংকৰদেৱৰ হৰিনাম গালে আৰু লগতে একদম নেগেৰা বজাই গৈছে হয়তো এনেকুৱা গাই গাই নেগেৰা বজাব বহুত পুৰুষেও নাজানিব পাৰে কিন্তু এতিয়া তেখেতৰ আমি শুনিম মানে ভণ্টিগৰাকী শুনিম এটি সুন্দৰ বৰগীত যিটো নেকি বৰগীতত ভণ্টিৰ মানে এই ভণ্টিগৰাকীৰ খুৰাকৰ পুতেক তেনে কণমানি এজন ল'ৰাই খোল বজাব আৰু ভণ্টিয়ে এটি বৰগীত গাব আহকচোন আমি উপভোগ কৰোঁ কৃষ্ণ মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ দ্বাৰা বিৰচিত ৰাগ আখুৱাৰী তাল পৰিতাল বালে ক গু পালে করত রে কেলি বালে ধন্যবাদ সঁচাই বৰ সুন্দৰ খোলৰ ৰগৰ খোলৰ চাপৰ এই কণমানি শিশুটিয়ে চাওক কি ধুনীয়া খোল বজাইছে কি ধুনীয়া ৰগৰ আৰু লগতে ভণ্টিৰ মানে কণ্ঠ কি সুন্দৰ কণ্ঠ
আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু এই কণমানি ভাইটিটোৰ কাৰণে আৰু ভণ্টিগৰাকীৰ কাৰণে মানে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে চাবৰ বাবে সাজু হৈ থাকিব ধন্যবাদ